নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমাৰ আলোচনাৰ বিষয় হ'ল অসম বুৰঞ্জীৰ দানৱ বা অসুৰ বংশ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপচন এ নৰকাসুৰ বি মহিৰংগ দানৱ চি হতকাসুৰ ডি ৰত্নাসুৰ শুদ্ধ উত্তৰটো হৈছে বি মহিৰংগ দানৱ কিংবদন্তি অনুসৰি প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ মহিৰংগ দানৱে মৈৰাঙত ৰাজধানী পাতিছিল গুৱাহাটীৰ প্ৰায় 7 মাইল দক্ষিণে বেলতলাত মৈৰাং পৰ্বত নামৰ এটা পৰ্বত আছে পৌৰাণিক সাহিত্যসমূহৰ মতেও প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ দানৱ বংশৰ শাসকসকলৰ নাম একাদিক্ৰমে হ'ল মহিৰংগ দানৱ হতকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ ঘটকাসুৰ 2 নম্বৰ প্ৰশ্নটো হ'ল নীলাচল পাহাৰত থকা কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ যোৱা পথ কোনজন ৰজাই নিৰ্মাণ কৰিছিল অপচন এ নৰকাসুৰ বি মহিৰংগ দানৱ হতকাসুৰ ডি ৰত্নাসুৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰকাসুৰ প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ অসুৰ বংশৰ এজন মহাপৰাক্ৰমী ৰজা হ'ল নৰকাসুৰ নৰকাসুৰে দানৱ বংশৰ শেষৰজন ৰজা ঘটকাসুৰক যুদ্ধত পৰাস্ত কৰি কামৰূপত ভৌম বংশৰ প্ৰতিষ্ঠা কৰে ভৌম শব্দটোৰ অৰ্থ হ'ল ভূমি বা পৃথিৱীৰ পৰা জন্মা এই নৰকাসুৰেই প্ৰথম কামৰূপত আৰ্য সংস্কৃতিৰ শুভাৰম্ভ কৰে 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ সমসাময়িক হিচাপে শোণিতপুৰত ৰাজত্ব কৰা প্ৰখ্যাত ৰজাজন কোন আছিল অপচন এ ভীষ্মক বি বানাসুৰ চি ৰুক্মবীৰ ডি মহেন্দ্ৰ বৰ্মন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বানাসুৰ 4 নম্বৰ প্ৰশ্নটো হ'ল কোনজন ভৌম বংশৰ ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল অপচন এ নৰকাসুৰ বি ভগদত্ত চি ব্ৰজদত্ত ডি ৰত্নাসুৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভগদত্ত ভগদত্তৰ বিষয়ে কিছু জানিবলগীয়া কথা হ'ল ভগদত্ত আছিল নৰকাসুৰৰ বৰপুত্ৰ নৰকাসুৰৰ পুত্ৰ ভগদত্তৰ কথা মহাভাৰতৰ দ্ৰোণ পৰ্বত পোৱা যায় মহাভাৰতৰ দ্ৰোণ পৰ্বৰ 4টা অধ্যায় অনুসৰি 4টা অধ্যায় জুৰি ভগদত্তই কুৰুক্ষেত্ৰত দেখুওৱা বীৰত্বৰ কাহিনী পোৱা যায় আখ্যান অনুসৰি ভগদত্তৰ জীয়ৰী ভানুমতীক দুৰ্যোধনে বিবাহ কৰাইছিল গুৱাহাটীস্থিত দীঘলী পুখুৰী দুৰ্যোধন আৰু ভানুমতীৰ বিয়াৰ উপলক্ষে খন্দা ভগদত্তৰ আন এটা নাম হ'ল শল্যলয়া ভগদত্তই যিটো হাতীৰ পিঠিত উঠি যুদ্ধ কৰিছিল সেই হাতীটোৰ নাম হ'ল সুপ্ৰতীক আৰু ভগদত্তৰ পিছত তেওঁ ভাতৃ ব্ৰজদত্ত ৰজা হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰাচীন অসমৰ বিদৰ্ভ নামৰ ৰাজ্যখনত ৰাজত্ব কৰা ৰজাজন কোন আছিল অপচন এ ভীষ্মক ৰজা বি বানাসুৰ চি ৰুক্মবীৰ ডি ভীষ্মবীৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভীষ্মক ৰজা কিছু জানিবলগীয়া কথা হ'ল যে শদিয়া অঞ্চলক কেন্দ্ৰ কৰি উত্তৰ পূবৰ শেষৰ অংশত কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰাজধানী আছিল কুণ্ডিল নগৰ ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণীক শ্ৰীকৃষ্ণই বিবাহ কৰিছিল আমাৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল ধন্যবাদ